নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আহোম পলিটিকেল ক্ৰাইচিছৰ পাৰ্ট 2। ঠিক আছে? ইয়াৰ আগৰ ভিডিঅ'টোত আমি আহোম পলিটিকেল ক্ৰাইচিছ পাৰ্ট 1ত ৰামদজ সিংহৰ পৰা আৰম্ভ কৰি একেবাৰে আতন বুঢ়াগোহাঁইৰ ৰিভল্টলৈকে আলোচনা কৰিছিলোঁ। তাৰ পিছতো কিন্তু আহোমৰ ৰাজনীতিৰ যিটো ক্ৰাইচিছ চলি আছিল সেইটো শেষ হোৱা নাছিলে। ঠিক আছে? আজি আমি বাকী থকাখিনি আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোত আমি প্ৰথমে আলোচনা কৰিম চুজিঙফাৰ বিষয়ে, তাৰপিছত আলোচনা কৰিম চুডৈফা আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে, তাৰপিছত আমি চুলিখোৱা অৰ্থাৎ লৰা ৰজাৰ বিষয়ে আলোচনা কৰিম, দেন আমি আলোচনা কৰিম জয়মতীৰ চেক্ৰিফাইচ এণ্ড ফলোড বাই এছাচিনেশ্যন অফ লালুক চোলা বৰফুকন, আৰু একেবাৰে শেষত আমি ৰাইজ অফ গদাপাণিৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি চাম চুজিঙফা, who ruled from 1675 to 1677, attempt to restore stability. After refusing the throne, Atan Buragohai installed Sujinfa Argencourt as the king. আমি আগৰ ভিডিঅ'ত গম পাইছিলোঁ যেতিয়া বিষয়াসকল বা সম্ভ্ৰান্ত লোকসকলে আতন বুঢ়াগোহাঁইক স্বৰ্গদেউ পাতিবলৈ কৈছিল কিন্তু তেওঁ ৰিফিউজ কৰিছিল, তাৰপিছত সিংহাসন অস্বীকাৰ কৰাৰ পিছত আতন বুঢ়াগোহাঁইয়ে চুজিঙফা বা অৰ্জুন কোঁৱৰক ৰজা হিচাপে অধিষ্ঠিত কৰিছিল। Sujingfa belonged to the Namrupia branch of the Ahom royal family. Sujingfa আছিল আহোম ৰাজবংশৰ নামৰূপীয়া শাখাৰ অন্তৰ্গত। Although Sujingfa was the king, the actual power remained in the hands of Atan Buragohai. যদিও চুজিংফাক তেওঁ ৰজা পাতিছিল, কিন্তু প্ৰকৃত ক্ষমতা সব আতন বুঢ়াগোহাঁইৰ হাততেই আছিল। This period reflects an attempt to bring back stability, but authority was still centralized in a minister. এই সময়খিনি স্থিৰতা আনিবলৈ বহুখিনি চেষ্টা কৰা হৈছিল যদিও এতিয়াও ক্ষমতাখিনি এজন মন্ত্ৰীৰ হাততে কেন্দ্ৰীভূত হৈ আছিল। যেনেকৈ ইয়াৰ আগত দেৱবাৰা হাজৰিকাৰ হাতত আছিল, ঠিক তেনেকৈ এতিয়া আতন বুঢ়াগোহাঁইৰ হাততে কেন্দ্ৰীভূত হৈ আছিল। তাৰপিছত আমি আলোচনা কৰিম চুডৈফা, who ruled from 1677 to 1679. এই সময়ত কি হৈছিল? ৰাইজ অফ লালুক চোলা এণ্ড মোগল এণ্ট্ৰি। এইজন ৰজাৰ ৰাজত্বকালতেই লালুক চোলা বৰফুকনৰ ৰাইজ হৈছিল, উত্থান হৈছিল, আৰু মোগলৰ অসমলৈ আকৌ পুনৰ এণ্ট্ৰি হৈছিল। Sudaifa, also known as Tej Singha or Parvatiya Raja, belonged to the Parvatiya lineage. Sudaifa, যাক আমি তেজ সিংহ বা পৰ্বতীয়া ৰজা বুলিও জানো, তেওঁ পৰ্বতীয়া বংশধৰ আছিল। During his reign, লালুক চোলা বৰফুকন emerged as a powerful figure in Guwahati. তেওঁৰ ৰাজত্বকালত লালুক চোলা বৰফুকন গুৱাহাটীত এজন শক্তিশালী ব্যক্তি হিচাপে উত্থান ঘটে। লালুক চোলা refused to remain subordinate to আতন বুঢ়াগোহাঁই, আৰু লালুক চোলা বৰফুকনে আতন বুঢ়াগোহাঁইৰ অধীন হৈ থাকিবলৈ অস্বীকাৰ কৰিছিল। তাৰ ফলত কি হৈছিলে? As a result, আতন বুঢ়াগোহাঁই dismissed him from his position. ইয়াৰ ফলত আতন বুঢ়াগোহাঁইয়ে তেওঁক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰে। লালুক চোলা then sought help from the Mughal emperor and agreed to surrender Guwahati in return. তাৰপিছত লালুক চোলা বৰফুকনে কি কৰিছিলে? তেওঁ মোগলৰ সহায় বিচাৰি গুৱাহাটী সমৰ্পণ কৰিবলৈ, অৰ্থাৎ মোগলৰ হাতত গুৱাহাটী সমৰ্পণ কৰিবলৈ সন্মত হয়। In 1679, Mughal commander Ajam Tara captured Guwahati, আৰু তাৰপিছত 1679 চনত পুনৰ মোগল সেনাপতি আজম তৰাই গুৱাহাটী দখল কৰে। Later, লালুক চোলা murdered আতন বুঢ়াগোহাঁই and became extremely powerful. আৰু ইয়াৰ পিছত লালুক চোলা বৰফুকনে কি কৰিছিলে? আতন বুঢ়াগোহাঁইক হত্যা কৰি আৰু অধিক শক্তিশালী হৈ পৰে। ঠিক আছে? তাৰপিছত আমি চাম চুলিকফা, who ruled from 1679 to 1681. তেওঁক লৰা ৰজা বুলিও কোৱা হয়। কিয় কোৱা হয় এতিয়া আমি চাম। লালুক চোলা installed চুলিকফা, a 14-year-old boy, as king. তাৰপিছত লালুক চোলাই যেতিয়া আতন বুঢ়াগোহাঁইক হত্যা কৰিলে, তাৰপিছত তেওঁ 14 বছৰীয়া চুলিকফাক ৰজা হিচাপে অধিষ্ঠিত কৰে। Because of his young age, he was called লৰা ৰজা or boy king. এই কম বয়সতে ৰজা হোৱাৰ বাবেই তেওঁক কি বুলি কোৱা হৈছিলে? লৰা ৰজা বোলা হৈছিল সেই সময়ত। লালুক চোলা became the real ruler and assumed full control over administration. লালুক চোলা প্ৰকৃত শাসক হৈ সকলো শাসন ব্যৱস্থা নিজৰ নিয়ন্ত্ৰণত আনে। তাৰপিছত লালুক চোলাই আৰু কি কৰিছিল? He married his daughter to লৰা ৰজা to strengthen his political positions. তেওঁ কি কৰিছিল? নিজৰ ৰাজনৈতিক স্থিতি শক্তিশালী কৰিবলৈ তেওঁ নিজৰ কন্যাকেই সেই লৰা ৰজাজনলৈ বিয়া দিয়ে।
To prevent any rebellion, he ordered the mutilation of all Ahom princes. যিকোনো বিদ্ৰোহ ৰোধ কৰিবলৈ তেওঁ আদেশ দিছিলে যে সকলো আহোম ৰাজকুমাৰক অংগচ্ছেদ কৰাৰ আদেশ দিয়ে। However, Gadapani of the Tungkhungia clan managed to escape. কিন্তু কি হৈছিলে তেতিয়া তুংখুঙীয়া বংশৰ গদাপানী পলাই যাবলৈ সক্ষম হৈছিলে যেতিয়া তেওঁ বাকী সকলো ৰাজকুমাৰক অংগচ্ছেদ কৰিবলৈ বিচাৰিছিলে সেই সময়ত গদাপানীয়ে পলাই যাবলৈ সক্ষম হৈছিল ঠিক আছে তাৰপিছত কি হ'ল জয়মতী চেক্ৰিফাইচ জয়মতী কোন আছিল এতিয়া আমি ইয়াৰ বিষয়ে এতিয়া আলোচনা কৰিম ইন অৰ্ডাৰ টু কেপচাৰ গদাপানী লালক চোলা এণ্ড লৰাৰজা এৰেষ্টেড হিজ ৱাইফ জয়মতী এণ্ড ছাবজেক্টেড হাৰ টু সেভিয়াৰ টৰ্চাৰ জয়মতী আছিল গদাপানীৰ পত্নী গদাপানীক ধৰিবলৈ লালুকখোলা আৰু লৰাৰজাই তেওঁৰ পত্নী জয়মতীক গ্ৰেপ্তাৰ কৰি কঠোৰ অত্যাচাৰ কৰিছিল They wanted to extract information about Gadapani's hiding place from her. আৰু তেওঁলোকে কি কৰিছিলে জয়মতীৰ পৰা জয়মতীক শাস্তি দি তেওঁৰ পৰা গদাপানীয়ে লুকাই থকা স্থানৰ তথ্য উলিয়াবলৈ বিচাৰিছিল Despite continuous physical and mental torture, Jayamati refused to reveal any information about her husband. কিন্তু অবিৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ পিছতো জয়মতীয়ে নিজৰ স্বামীৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে ঠিক আছে তাৰপিছত আমি আলোচনা কৰিম She endured unbearable suffering for several days but remained firm in her loyalty. তেওঁ বহুদিন ধৰি অসহনীয় কষ্ট সহ্য কৰিছিল কিন্তু নিজৰ অনুগত্যত অটল থাকিছিল অৰ্থাৎ তেওঁৰ পতিৰ বিষয়ে বা তেওঁৰ স্বামীৰ বিষয়ে কোনো ধৰণৰ তথ্য সেই দুজনক দিয়া নাছিলে Ultimately, she sacrificed her life but didn't betray her husband. একেবাৰে শেষত তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল কিন্তু তথাপিও তেওঁ স্বামীক বিশ্বাসঘাতকতা কৰা নাছিল Her sacrifice is regarded as one of the greatest examples of loyalty, courage, and patriotism in Assamese history. তেওঁৰ ত্যাগ অসমীয়া ইতিহাসত অনুগত্য সাহস আৰু দেশপ্ৰেমৰ অন্যতম সৰ্বশ্ৰেষ্ঠ উদাহৰণ হিচাপে গণ্য কৰা হয় ইয়াৰ পিছত আমি আলোচনা কৰিম assassination of লালুক চলা in 1680 end of ট্ৰেইনি অৰ্থাৎ লালুক চলা বৰফুকনৰ অত্যাচাৰ কেনেকৈ অন্ত পৰিছিল তাৰ বিষয়ে এতিয়া আমি আলোচনা The oppressive rule of Laluk Sala created widespread dissatisfaction among the nobles and officials. লালুক খোলা বৰফুকনৰ অত্যাচাৰী শাসনে সম্ভ্ৰান্ত লোক আৰু বিশেষসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল A group of conspirators planned to eliminate him and restore stability in the kingdom. একাংশ ষড়যন্ত্ৰকাৰীয়ে তেওঁক আঁতৰাই ৰাজ্যত পুনৰ স্থিৰতা আনিবলৈ পৰিকল্পনা কৰে ঠিক আছে On the night of 24th November 1680, Bhattai along the Madhatamuli and Aghona Kachori secretly entered his residence. 1680 চনৰ 24 নৱেম্বৰৰ ৰাতি ভুটাই মাধৱ তামিলি আৰু আঘোনা কছাৰীয়ে গোপনে তেওঁৰ গৃহত প্ৰৱেশ কৰে They assassinated Laluk Sala while he was asleep. অৰ্থাৎ তেওঁলোকে তেওঁক শুই থকা অৱস্থাতে লালুক চলাক হত্যা কৰে This event marked the end of his cruel and oppressive regime. আৰু এই ঘটনাই তেওঁৰ নিষ্ঠুৰ আৰু অত্যাচাৰী শাসনৰ অন্ত ঘোষণা কৰে ঠিক আছে তাৰপিছত আমি আলোচনা কৰিম Rise of Gadapani in 1681 Establishment of legitimate rule After the death of Laluk Sala, the nobles assembled at Kaliavar to decide the future leadership of the kingdom. লালুকখোলাৰ মৃত্যুৰ পিছত সম্ভ্ৰান্ত লোকসকল কলিয়াবৰত একত্ৰিত হৈ ৰাজ্যৰ আগন্তুক নেতৃত্বৰ বিষয়ে সিদ্ধান্ত লয় They unanimously decided to declare Gadapani as the rightful king. আৰু তেওঁলোকে একমতত গদাপানীক যথাযথ ৰজা হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয় Gadapani gathered support and marched towards the capital with an army. আৰু গদাপানীয়ে সমৰ্থন গ্ৰহণ কৰি সৈন্যবাহিনীৰ সৈতে ৰাজধানীলৈ অগ্ৰসৰ হয় ঠিক আছে তাৰপিছত কি হৈছিল He successfully overthrew Lora Raja and ended his rule. আৰু তেওঁ সফলতাৰে লৰা ৰজাক উৎখাত কৰি তেওঁৰ শাসনৰ অন্ত পেলায় In 1681, Gadapani was formally crowned as king with the title Gadadhar Singha or Supatha.
81 চনত গদাপাণিক গদাধৰ সিংহ বা চুপাতফা উপাধিৰ সৈতে আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হয়। His accession marked the beginning of a new era of stability and strong governance in the Ahom kingdom. তেওঁৰ সিংহাসন আৰোহণে আহোম ৰাজ্যত এক নতুন স্থিৰতা আৰু শক্তিশালী শাসনৰ যুগৰ আৰম্ভণি কৰে। ঠিক আছে, তাৰপিছত আমি চাম গদাধৰ সিংহ who ruled from 1681 to 1696. Restoration of stability and authority. Gadadhar Singh was the son of Gobar Raja and belonged to the Tungkhungya clan. গদাধৰ সিংহ গোবৰ ৰজাৰ পুত্ৰ আছিল আৰু তুংখুঙীয়া বংশৰ অন্তৰ্গত আছিল। He is considered the founder of the Tungkhungya dynasty in the Ahom kingdom. আৰু তেওঁক আহোম ৰাজ্যত তুংখুঙীয়া বংশৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। After becoming king, he initially shifted the capital from Gargaon to Barkola. ৰজা হোৱাৰ পিছত তেওঁ প্ৰথমে ৰাজধানী যিখন গড়গাঁৱত আছিল সেইখন গড়গাঁৱৰ পৰা বৰকলালৈ স্থানান্তৰিত কৰে। তাৰপিছত however he soon realized that this decision was not practical and shifted the capital back to Gargaon. কিন্তু অলপ পিছতে তেওঁ এই সিদ্ধান্ত অপ্ৰয়োজনীয় বুলি বুজি নিজে পুনৰ ৰাজধানীখন গড়গাঁৱলৈ ঘূৰাই আনে। He focused on restoring discipline, strengthening administration, and bringing stability to the kingdom. তেওঁ শাসনত শৃংখলা পুনৰ প্ৰতিষ্ঠা কৰা, প্ৰশাসন শক্তিশালী কৰা আৰু ৰাজ্যত স্থিৰতা আনিবলৈ মনোনিৱেশ কৰে। ঠিক আছে, তাৰপিছত আমি চাম বেটেল অফ ইটাখুলি, ফাইনেল আহোম মোগল কনফ্লিক্ট। তেওঁৰ এই ৰাজত্বকালতেই গদাপাণিৰ ৰাজত্বকালতেই যিটো আহোম আৰু মোগলৰ একেবাৰে শেষৰটো যুদ্ধ ইটাখুলিৰ যুদ্ধ সেইটো হৈছিলে। The Battle of Itakuli was fought in 1682 between the Ahom kingdom and the Mughal emperor in the region of Guwahati. ইটাখুলিৰ যুদ্ধ 1682 চনত গুৱাহাটীত আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত সংঘটিত হৈছিল। The main conflict took place near a garrison island on the Brahmaputra river. মূল সংঘৰ্ষখন ব্ৰহ্মপুত্ৰ নদীৰ এখন গেৰিছন দ্বীপৰ কাষতে সংঘটিত হৈছিল। The Mughal forces were led by their ফৌজদাৰ মনসুৰ খান, আৰু সেই সময়ত মোগল বাহিনীৰ নেতৃত্বত আছিল তেওঁলোকৰ ফৌজদাৰ মনসুৰ খান। The Ahom forces were led by দিহিঙীয়া আলনবৰ বৰুৱা, a capable and experienced commander. সেই সময়ত আহোম বাহিনীৰ নেতৃত্ব দিছিল দক্ষ আৰু অভিজ্ঞ সেনাপতি দিহিঙীয়া আলনবৰ বৰুৱাই। In this battle, the Mughal forces were decisively defeated. এই যুদ্ধত মোগল বাহিনী নিৰ্ণায়কভাৱে পৰাজিত হয়। The Ahom army chased the retreating Mughal forces up to the Manas river. আহোম বাহিনীয়ে পিছুৱাই যোৱা মোগল সেনাক মানস নদীলৈকে খেদি পঠিয়ায়। As a result of this victory, the Ahom successfully recovered Guwahati and the region of Kamrup. আৰু এই বিজয়ৰ ফলত আহোমসকলে গুৱাহাটী আৰু কামৰূপ অঞ্চল পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। This battle is considered the last major conflict between the Ahoms and the Mughals. আৰু এই যুদ্ধ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ডাঙৰ যুদ্ধ বা ডাঙৰ সংঘৰ্ষ হিচাপে গণ্য কৰা হয়। সেইটো কুৱেশ্যন আহিব পাৰে, আহোম আৰু মোগলৰ একেবাৰে শেষৰ যুদ্ধখন বা সংঘৰ্ষখন ক'ত আৰু কিমান চনত হৈছিল, সেইটো হ'ল বেটেল অফ ইটাখুলি, আৰু সেইটো হৈছিলে 1682। ঠিক আছে, তাৰপিছত আমি আলোচনা কৰিম administrative reforms and contributions of Gadadhar Singha. Gadadhar Singha introduced the system of land survey, which was the first of its kind in Northeast India. গদাধৰ সিংহই ভূমি জৰীপ ব্যৱস্থা প্ৰৱৰ্তন কৰে যি উত্তৰ পূব ভাৰতত প্ৰথম আছিল। This helped in proper administration, taxation, and control over land resources. ইয়াৰ ফলত শাসন, কৰ ব্যৱস্থা আৰু ভূমিৰ ওপৰত নিয়ন্ত্ৰণ উন্নত হয়। He issued copper plate inscription to grant land to Brahmins. আৰু তেওঁ ব্ৰাহ্মণসকলক ভূমি দান কৰিবলৈ তাম্ৰ ফলক জাৰি কৰে। These strengthened religious institutions and Brahminical influences in the kingdom. আৰু ইয়াৰ ফলত ধৰ্মীয় প্ৰতিষ্ঠান আৰু ব্ৰাহ্মণিক প্ৰভাৱ শক্তিশালী হয়। ঠিক আছে, He built the Umananda Devalaya, a Shiva temple on Peacock Island in the Brahmaputra river at Guwahati. আৰু তেওঁ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ময়ূৰ দ্বীপত উমানন্দ দেৱালয় নামৰ এখন শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। He also appointed a Brahmin named Arjan Devagya
as his chief astrologer। আৰু তেওঁ কি কৰিছিল, তেওঁ অৰ্জুন দৈবজ্ঞ নামৰ এজন ব্ৰাহ্মণক তেওঁৰ মুখ্য জ্যোতিষী হিচাপে নিযুক্তি দিছিলে। তাৰপিছত আমি আলোচনা কৰিম persecutions of Vaishnavas, religious policy। Since the reign of Jayadratha Singha, the Vaishnav Kshatriyas had become very powerful। জয়ধ্বজ সিংহৰ ৰাজত্বকালতে আমি আলোচনা কৰি আহিছো, তেতিয়াৰ পৰাই বৈষ্ণৱ ক্ষত্ৰসমূহ অত্যন্ত শক্তিশালী হৈ উঠিছিল। Many disciples of these Kshatriyas were given exemption from personal labor to the state। এই ক্ষত্ৰসমূহৰ বহু শিষ্যক ৰাজ্যিক শ্ৰমৰ পৰা ৰেহাই দিয়া হৈছিল। Over time, the number of disciples increased significantly, and many falsely claimed to be Khewaliya Bhakats to avoid labor। সময়ৰ লগে লগে শিষ্যৰ সংখ্যা বৃদ্ধি পায় আৰু বহুতে মিছাকে নিজকে কেৱলীয়া ভকত বুলি দাবী কৰি শ্ৰম এৰাই চলিছিল। This caused a shortage of manpower for the state and affected administration। আৰু ইয়াৰ ফলত কি হৈছিলে, ৰাজ্যত কৰ্মশক্তিৰ অভাৱ হয় আৰু প্ৰশাসন যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয়। To solve this problem, Gadadhar Singha took strict measures against these false bhakats। এই সমস্যাৰ সমাধান কৰিবলৈ গদাধৰ সিংহই এই মিছা ভকতসকলৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। Their properties were confiscated and they were forced to perform labor for the state। তেওঁলোকৰ সম্পত্তিসমূহ বাজেয়াপ্ত কৰা হয় আৰু ৰাজ্যৰ বাবে কাম কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল। Some were mutilated, some were executed, and a few were even sacrificed। কিছুমানক অংগচ্ছেদ কৰা হৈছিল, কিছুমানক হত্যা কৰা হৈছিল আৰু আন কিছুমানক বলিদান হিচাপে আগবঢ়োৱা হৈছিল। The famous road Dudhar Ali was constructed using the labor of these punished Vaishnava Bhakats। Dudhar Ali নামৰ ভিক্ষাত যিটো পথ, এই শাস্তিপ্ৰাপ্ত বৈষ্ণৱ ভকতসকলৰ শ্ৰম ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। নেক্সট আমি আলোচনা কৰিম ডেথ অফ গদাধৰ সিংহ ফাইনেল এডভাইচ। অৰ্থাৎ গদাধৰ সিংহই তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ ল'ৰাক কি এডভাইচ দি গৈছিল তাৰ বিষয়ে আমি আলোচনা কৰিম। Before his death, Gadadhar Singha advised his elder son to restore all Vaishnav Gohais and Mahantas who had been persecuted। অৰ্থাৎ মৃত্যুৰ আগতে গদাধৰ সিংহই তেওঁৰ ডাঙৰ পুত্ৰক অত্যাচাৰিত সকলো বৈষ্ণৱ গোহাঁই আৰু মহন্তক পুনৰ সংস্থাপন কৰিবলৈ উপদেশ দিয়ে। This shows that he later realized the harshness of his earlier actions। ইয়াৰ দ্বাৰা বুজা যায় যে তেওঁ পিছলৈ নিজৰ কঠোৰ নীতিৰ বিষয়ে উপলব্ধি কৰিছিল। Gadadhar Singha died in 1696 after ruling for more than 14 years। গদাধৰ সিংহ 14 বছৰতকৈ অধিক কাল ৰাজত্ব কৰাৰ পিছত 1696 চনত মৃত্যুবৰণ কৰে। He left behind a stable and powerful kingdom, ending a long period of political instability। তেওঁ এটা স্থিৰ আৰু শক্তিশালী ৰাজ্য এৰি যায় আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰতাৰ অন্ত ঘটায়। যদিও তেওঁ কিছুমান হাৰ্চনেছ দেখাইছিলে, তথাপিও তেওঁ আহোম সাম্ৰাজ্যৰ যিটো অস্থিৰতা চলি আছিলে বা ইনষ্টেবিলিটি আছিলে, সেইটো দূৰ কৰাত সক্ষম হৈছিলে। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।